ৰমজান মাহৰ শেষৰ 10টা নিশা কিয় বিশেষ? ৰমজানৰ ছবে কদৰৰ ৰাতিৰ বাবে সাজুনি আপুনি? 1000 মাহতকৈও উত্তম এটা ৰাতি। 1000 মাহতকৈ উত্তম এটি নিশাই হৈছে ছবে কদৰ। ছবে কদৰৰ নিশা সকলোৱে কৰক দুৱা। এই ৰমজানৰ শেষৰ 10 দিনত আল্লাহ তাবাৰক ও তাআলাই এটা গুৰুত্বপূৰ্ণ ৰজনী ৰাখিছে। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ চলি আছে। সকলোৱে এই মাহটোৰ শেষৰ 10টা ৰাতিৰ বাবে বাট চাই থাকে, কিয়নো তেওঁলোকৰ বাবে বিশেষ 5টা নিশা উজাগৰে থাকি ইবাদত কৰিলে হাজাৰ মাহৰ ইবাদতকৈও অধিক পুণ্য অৰ্জন কৰিব পৰা যায়। 27ৰ ৰাতিটো অতিকৈ গুৰুত্বপূৰ্ণ বুলি কিয় ভাবে মুছলমান লোকসকলে? ৰমজানৰ ছবে কদৰ সন্দৰ্ভত মৌলানা নুৰুল আমিন কাছিমিৰ গুৰুত্বপূৰ্ণ মন্তব্য। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। ৰমজানৰ শেষৰ 10 দিন চলি আছে। এই ৰমজানৰ শেষৰ 10 দিনত আল্লাহ তাবাৰক ও তাআলাই এটা গুৰুত্বপূৰ্ণ ৰজনী ৰাখিছে। এই গুৰুত্বপূৰ্ণ ৰজনীৰ নাম লাইলাতুল কদৰ বা শবে কদৰ। ইছলাম ধৰ্মৰ দৰ্শন মতে এই ৰাতিটোৰ যথেষ্ট গুৰুত্ব আছে আৰু পবিত্ৰ কোৰাণ পাকত আৰু পবিত্ৰ হাদিছ শৰীফত এই ৰাতিটো সম্পৰ্কে যথেষ্ট ফজিলত বৰ্ণনা কৰা হৈছে। এই ৰাতিটোতেই, এই গুৰুত্বপূৰ্ণ লাইলাতুল কদৰতেই পবিত্ৰ কোৰআন পাক অৱতীৰ্ণ কৰা হৈছে বুলি আল্লাহ তাবাৰক ও তাআলাই সূৰা কদৰত বৰ্ণনা কৰিছে। এটা সম্পূৰ্ণ সূৰা অৰ্থাৎ সূৰা কদৰক এই ৰাতিটোৰ ফজিলত সম্পৰ্কে বৰ্ণনা কৰি এই সূৰাটোত অৱতীৰ্ণ কৰিছে। ইয়াত কোৱা হৈছে, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, ইন্না আনজালনাহু ফি লাইলাতুল কদৰ। মই এই পবিত্ৰ কোৰআন পাকক মই লাইলাতুল কদৰত অৰ্থাৎ শবে কদৰত নাজিল কৰিছোঁ। ওমা আদৰাকা মা লাইলাতুল কদৰ। তোমালোকে জানানে এই শবে কদৰ বা লাইলাতুল কদৰ কি? লাইলাতুল কদৰি খাইৰুম মিন আলফি শাহৰ। এই লাইলাতুল কদৰ হৈছে 1000 মাহতকৈও উত্তম এটা ৰাতি। তানাজ্জালুল মালাইকাতু ওয়াৰ ৰূহু ফিহা বিইজনি ৰাব্বিহিম মিন কুল্লি আমৰ। আল্লাহৰ ফৰিস্তাসকল আৰু বিশেষভাৱে ফৰিস্তা জিব্ৰাইল পৃথিৱীৰ ধৰাৰ বুকুলৈ নামি আহে। তেওঁলোকৰ বিভিন্ন ধৰণৰ ব্যস্ততাৰ পৰা নামি আহি আল্লাহৰ হুকুমত মানৱ জাতিৰ মাজলৈ শান্তি বৰ্ষণ কৰে আৰু এই ধৰাৰ বুকুত শান্তিৰ অৱতীৰ্ণ কৰে। সালামুন হিয়া হাত্তা মাতলাইল ফাজৰ। আৰু এই ৰাতিটো শান্তি যেতিয়ালৈকে ফজৰ হৈ নাযায়, যেতিয়ালৈকে ৰাতি পুৱাই নাযায়, গোটেই ৰাতিটো শান্তি বৰ্ষণ কৰা হয়। এতিয়া কোৱা হৈছে এই ৰাতিটো কেতিয়া হয়, কোনদিনা এই ৰাতি? হাদিছ পাকত কোৱা হৈছে যে এই ৰাতিটোৰ কোনো নিৰ্দিষ্ট দিন মুতায়্যান কৰা নাই, কোনো তাৰিখ মুতায়্যান কৰা নাই, নিৰ্দিষ্ট কৰা হোৱা নাই। হাদিছ শৰীফত কোৱা হৈছে, বুখাৰী মুছলিমত কোৱা হৈছে যে তোমালোকে ৰমজানৰ শেষৰ 10 দিনৰ যিকোনো বেজুৰ ৰাতিত, যিকোনো অযুগ্ম ৰাতিত তোমালোকে শবে কদৰ বা লাইলাতুল কদৰ তালাছ কৰিব বিচাৰিবা। লাইলাতুল কদৰটো ৰমজানৰ শেষৰ 10 দিনৰ যিকোনো বেজুৰ ৰাতিত হ'ব পাৰে। বেজুৰ ৰাতি বুলি ক'লে ইছলামী কেলেণ্ডাৰ মতে ৰাতিটো দিনটোতকৈ আগত আহে। অৰ্থাৎ আমি যদি 21, 23, 25 আৰু 27 আৰু 29 এই ৰাতিকেইটাত, অৰ্থাৎ এই যিদিনা 25 ৰাতি বা 27 ৰাতি হ'ব তাৰ আগৰ ৰাতিটোক আমি লাইলাতুল কদৰ বুলি আমাক তালাছ কৰিবকৈ বিচাৰিব কোৱা হৈছে। ৰাতিটো যিহেতু আগত আহে, গতিকে আমাৰ বহুতেই 27ৰ ৰাতিক বুলি এটা ধাৰণা লৈ লৈছে যে সেইদিনাখনেই শবে কদৰ হয়, কিন্তু নহয়। হাদিছত কোৱা মতে ৰমজানৰ শেষৰ 10 দিনৰ যিকোনো বেজুৰ ৰাতিত শবে কদৰ বা লাইলাতুল কদৰ হ'ব পাৰে। হাদিছত কোৱা হৈছে তোমালোকে এই ৰাতিকেইটাত শবে কদৰ বিচাৰা, যিহেতু কোনো নিৰ্দিষ্ট কৰি কোৱা হোৱা নাই। তো শবে কদৰত বহু মানুহক মাফ কৰি দিয়া হয়। যিমান মানুহে আল্লাহৰ ইবাদত কৰে, আল্লাহৰ সেই ৰাতিটোত আল্লাহক বিচাৰি, আল্লাহক তালাছ কৰি ৰাতি উজাগৰি থাকি ইবাদত কৰে, তেওঁলোকক যথেষ্ট ফজিলতপূৰ্ণ তেওঁলোকৰ কাৰণে বৰ্ণনা কৰা হৈছে যে তেওঁলোকৰ ভাগ্য খুব ভাল যিসকলে এই ৰাতিটোত উজাগৰি থাকি ইবাদত কৰে। 1000 মাহতকৈও বেছি ইবাদত কৰাৰ সমান সওৱাব পোৱা যায় বুলি কোৱা হৈছে। গতিকে আহক আমি এই ৰাতিটোত বেছি ইবাদত কৰাৰ চেষ্টা কৰোঁ। অকল 27 বুলি পেলাই আমি অকল 27ৰ ৰাতিতে ইবাদত কৰিলে নহ'ব। আমাৰ মুছলমানসকলৰ ভিতৰত এটা ধাৰণাই হৈ গৈছে যে অকল 27ৰ ৰাতিটোকে আমি শবে কদৰ বুলি ভাবোঁ। গতিকে
আমি 27ৰ উপৰিও যিকেইটা আমাৰ বেজুৰ ৰাতি অযুগ্ম ৰাতি আছে সেইকেইটাত আমি কিছু সময় হ'লেও উজাগৰে থাকি আমি লাইলাতুল কদৰ তালাছ কৰিব লাগে আৰু লাইলাতুল কদৰ তালাছ কৰিবৰ কাৰণে বিচাৰিবৰ কাৰণে আমাক এতেকাফৰ হুকুম দিয়া হৈছে আমি পাৰিলে এতেকাফ কৰাৰ চেষ্টা কৰিব লাগে 21 ৰমজানৰ পৰাই 21 ৰমজানৰ ৰাতিটোৰ পৰাই আমাৰ এতেকাফৰ আৰম্ভ হৈ যায় গতিকে এই এতেকাফ কৰাটো সুন্নতে মুআক্কাদা আল কিফায়া যিসকলে এতেকাফ কৰিব পাৰিছে তেওঁলোকেতো ভাগ্যৱান যিসকলে এতেকাফ কৰিছে তেওঁলোকে লাইলাতুল কদৰ পোৱাটো নিশ্চিত হৈ যায় গতিকে আমি সকলোৱে এই লাইলাতুল কদৰ লাভ কৰাৰ চেষ্টা কৰিব লাগে আৰু সকলোৱে যাতে এই লাইলাতুল কদৰত সমগ্ৰ মানৱ জাতিৰ কাৰণে কল্যাণৰ কাৰণে দোৱা কৰে সমগ্ৰ পৃথিৱীৰ জীৱকুলৰ কাৰণে মানৱ জাতিৰ কাৰণে দোৱা কৰে আৰু সকলোৰে ক্ষমা সকলোৰে কল্যাণ সকলোৰে মংগলৰ কাৰণে আমি সকলোৱে যাতে এই ৰমজান মাহটোত বিশেষকৈ লাইলাতুল কদৰত বা শবে কদৰত আমি সকলো মানুহৰ মংগলৰ কাৰণে দোৱা কৰোঁ আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু ব্যুরো রিপোর্ট টাইম 8